জীৱনটো নিজে ভবাৰ ধৰণে এতিয়াও পাৰ কৰিবৰ কাৰণে আপোনাৰ হাতত যথেষ্ট সময় আছে। এতিয়া বিশেষকৈ স্বাধীনতা বহুত। আগতে ইটো নকৰিবি সিটো নকৰিবি এটা বয়সত আমাক কৈছিল, কিন্তু এতিয়াতো ইটো নকৰিবি সিটো নকৰিবি বুলি ক'বলৈ কোনো নাই। পত্নীয়ে অলপ ইফাল সিফাল কথা কিছুমানত হকা বধা কৰে, তেওঁ ভাল ভাবিয়ে কৰে, কিন্তু যথেষ্ট আপুনি স্বাধীনতা পায়। আমি বহুত স্বাধীনতা পাওঁ। সেইকাৰণে এই স্বাধীনতা পোৱা সময়খিনি উদযাপন কৰিবলৈ শিকক। নমস্কাৰ, মই দিগন্ত গগৈ। আজি নতুন ভিডিঅ' এটা লৈ মই পুনৰ হাজিৰ হৈছোঁহি। আমাক সৰুতে কৈছিল জীৱনত কি কৰি খাবি। এইটো এটা ডাঙৰ প্ৰশ্ন আছিল। জীৱনত কি কৰি খাবি বুলি কওঁতে বহুত কথাই জড়িত আছিল। মা দেউতাই বুজাব খুজিছিল যে পঢ়া শুনা কৰ বা জীৱনত এটা লক্ষ্য স্থিৰ কৰ, ভৱিষ্যতে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিবি। এনেধৰণৰ ভাবিয়েই মা দেউতাই আমাক উপদেশ দিছিল। আমিও পিছৰ প্ৰজন্মক আমি তেনেধৰণে উপদেশ দি আহিছোঁ। আপোনালোকেও এই কথাষাৰ মুখামুখি হৈছে। জীৱনত কি কৰি খাবি বোলা কথাষাৰ এতিয়া আৰু প্ৰাসংগিক হৈ থকা নাই। আমাৰ বয়স এতিয়া 50ৰ ওপৰ, গতিকে জীৱনত কি কৰি খাবি সেই কথাষাৰ এতিয়া সম্পূৰ্ণ অপ্ৰাসংগিক হৈ পৰিছে। কাৰণ অলৰেডি কি কৰি খালোঁ এইটোহে বিচাৰ্য বিষয় হৈ পৰিছে। এতিয়া দশক ধৰি আমি বহুত ধৰণৰ অভিজ্ঞতা গোটালোঁ, কাম কৰিলোঁ, কিন্তু এতিয়া 50 বছৰ পিছত কি কৰি খাবিটোতকৈ কি গোটালি আৰু সেইখিনি কেনেকৈ খাবি এনেধৰণৰ কথাই আলোচনা কৰা যুগুত হ'ব। মই ক'ব খোজা কথাটো হ'ল কি, এতিয়া আমাৰ সময় খৰচ কৰাৰ সময়। নিশ্চয় শুনিলেও কিবা অশুৱনি লাগিলেও মই ক'ব খুজিছোঁ, এতিয়া আমি খৰচ কৰাৰ সময়। যিমান গোটালোঁ এতিয়া খৰচ কৰিব লাগে। খৰচ কৰিব লাগে মানে যধে মধে খৰচ কৰাৰ কথাটো কোৱা নাই। অলপমান স্মাৰ্ট ৱে খৰচ কৰিব লাগিব, অলপ বেলেঞ্চ খৰচ কৰিবলৈ, নিজৰ সামৰ্থ্য অনুসৰিয়ে খৰচ কৰিব লাগিব। তথাপিও আমি এতিয়া এই বয়সত যিবিলাক সম্পত্তি গোটালোঁ, সম্পত্তি বুলি কওঁতে কেৱল টকা পইচাই কোৱা নাই, নিজৰ ভিতৰত থকা দক্ষতা স্কিল যিবিলাক, সেইবিলাককো বুজাব খুজিছোঁ। এইবিলাকৰ যোগেদি আমি যি ইনকাম কৰিলোঁ, উপাৰ্জন কৰিলোঁ, এই উপাৰ্জনবিলাক এতিয়াও আপোনালোকে উপাৰ্জন কৰিবৰ কাৰণেই চেষ্টা কৰি আছে নেকি? কেৱল সঞ্চয় কৰি আছে নেকি? মূল কথাটো সঞ্চয়। আচলতে আমি সঞ্চয় কৰিব লাগে এটা বয়সলৈকে। এতিয়া আমি সঞ্চয় কৰাৰ পিছত যিখিনি আমাৰ হাতত বাকী আছে, সময় যিহেতু কম, গতিকে আপুনি জীৱনটো নিজৰ ধৰণে উপভোগ কৰিবলৈ হ'লে হাতত থকা যি অৰ্থ আমি এতিয়া খৰচ কৰাৰ সময় আহি পৰিছে। কাৰণ চাওক, যদি স্পেণ্ড নকৰে, খৰচ নকৰে, তেতিয়াহ'লে আপুনি এতিয়াও সঞ্চয় কৰি ৰাখিব। সঞ্চয় কৰিলে কি হ'ব? সঞ্চয় কৰিবলৈ যাওঁতে আমি বহুত ত্যাগ স্বীকাৰ কৰিব লগা হয়। এতিয়া আপোনাৰ লগা বস্তুবিলাক নোলোৱাকৈ সঞ্চয় কৰিব লাগিব, বা ভবা জেগা টুকুৰালৈ আপুনি নোযোৱাকৈ সঞ্চয় কৰিব লাগিব। এনেধৰণৰ সঞ্চয়ে আপোনাক কেনেধৰণে সহায় কৰিব? আপোনাৰ মৃত্যুৰ পিছত হয়তো দহা কাজ পাতিবৰ কাৰণেই টকাখিনি খৰচ কৰিব, নতুবা অঙহী বঙহী বা পিছৰ প্ৰজন্মই আপোনাৰ সঞ্চিত ধন খৰচ কৰিব। কিন্তু এই সঞ্চিত ধন খৰচ কৰাটো এতিয়া আমাৰ কাৰণে অতি প্ৰয়োজন হৈ পৰিছে। এতিয়া যদি আমাক কোনোবাই কয় যে জীৱনত কি কৰিবি, কিবা এটা ভাল কাম কৰ বা লক্ষ্য এটা স্থিৰ কৰ, এতিয়া আমাৰ লক্ষ্য স্থিৰ কৰাৰ সময় নাই। লক্ষ্য অলৰেডি শেষ। কাৰণ লক্ষ্য যি আছিল কৰিলোঁ, লক্ষ্য অনুসৰি আমি লক্ষ্যপ্ৰাপ্তি হ'লোঁ বা নহ'লোঁ। কিছুমানে ইমান ভাগ্যৱান যে তেওঁলোকে ভবা ধৰণে লক্ষ্যত উপনীত হ'ল, আৰু বহুতে লক্ষ্যত উপনীত নহ'ল। কিন্তু হ'ল বা নহ'ল যিয়েই নহওক, কিন্তু এতিয়া আৰু নতুনকৈ লক্ষ্য স্থিৰ কৰাৰ সময় আমাৰ হাতত নাই। সম্পূৰ্ণ আমাৰ হাতৰ পৰা সময় সৰকি গ'ল। যিখিনি সময় বাকী আছে, এই সময়খিনিত আমি নতুনকৈ কিবা এটা মানে জীৱনৰ লক্ষ্য স্থিৰ কৰাৰ সুযোগ নাপাওঁ। গতিকে সৰুতে আমাক যিবোৰ কৈছিল যে জীৱনত এটা লক্ষ্য স্থিৰ কৰি লৈ সেইধৰণে আগবাঢ়িব লাগে, সেইধৰণে আগবাঢ়িলোঁ নে নাবাঢ়িলোঁ সেইটো পিছৰ কথা। কিন্তু জীৱনত আমি যিখিনি কৰিব লাগে কৰিলোঁ, আৰু কৰাৰ পিছত আজি উভতি চাব খুজিছোঁ যে আমি কি কৰিলোঁ। এটা সময়লৈকে সঞ্চয় কৰিলোঁ, আৰু এই সঞ্চয় কৰাৰ পিছত সঞ্চয় যি আছিল সেইখিনি এতিয়া কিন্তু আমি খৰচ কৰাৰ সময় আহি গৈছে। আমি জীৱনটোক উপভোগ কৰিবলৈ যাওঁতে বহুত খৰচ হয়। জীৱনটোক উপভোগ কৰিবলৈ যাওঁতে যিখিনি খৰচ হয় সেইখিনি আমি খৰচ নকৰাকৈ ৰাখি দিলোঁ, অৰ্থাৎ সঞ্চয় কৰি দিলোঁ। কিন্তু এই বয়সটোত অন্ততঃ খৰচ কৰিবলৈ শিকক। আপুনি যি হাতত অৰ্থ আছে সেই অৰ্থৰে নিজৰ প্ৰয়োজনীয় বস্তু কিনক, ভবা জেগা টুকুৰালৈ ফুৰিবলৈ যাওক। এনেধৰণৰ খৰচে আপোনাৰ জীৱনটোক সুন্দৰ কৰি তুলিব বুলি মোৰ বিশ্বাস। 2 নম্বৰ কথাটো হ'ল টকা পইচা। এই টকা পইচাবিলাক সময়তকৈ কেতিয়াও মূল্যৱান নহয়। সময়হে আচলতে মূল্যৱান বস্তু, মূল্যৱান সময়। এই মূল্যৱান সময় আমাৰ হাতত তেনেই কম হৈ আছে,
আৰু 20 বছৰ 10 বছৰ কিমান সময় আছে আমি ক'ব নোৱাৰোঁ, কিন্তু বাকী থকা সময়খিনি টকা পইচাতকৈ বেছি গুৰুত্ব দিব নালাগে। গতিকে এই বাকী থকা সময়খিনি উপভোগ কৰিবৰ কাৰণে হাতত থকা সময়খিনি আমি খৰচ কৰিব লাগিব। হাতত থকা সময়খিনি খৰচ কৰিবলৈ যাওঁতে আমাৰ খৰচ হ'ব, খৰচ মানে অৰ্থৰ খৰচ হ'ব। গতিকে সাঁচতীয়া টকাকেইটা এতিয়া আপুনি জেপত ভৰাওক আৰু বজাৰলৈ যাওক, মনে বিচৰা ঠাইলৈ যাওক, আৰু মনে ভবা যিটো খাদ্য আপুনি খাব খুজিছিল অতদিনে যেতিয়া খাব নাপালে, এতিয়া কিন্তু সেইটো খাবলৈ আৰম্ভ কৰক। আমাৰ হাতত সময় যেতিয়া আছিল তেতিয়া আমাৰ হাতত টকা পইচা নাছিল, আৰু এতিয়া আমাৰ হাতত টকা পইচা আছে কিন্তু সময় নাই। সেইটোৱে কথা। সেইকাৰণে মই মোৰ বয়সৰ বিশেষকৈ মই ভাবোঁ, মোৰ যিসকল ভিউৱাৰ্ছ আছে প্ৰায় মোৰ বয়সৰে হ'ব, তেওঁলোকক সকলোকে মই জনাব খুজিছোঁ যে আপোনালোকে এতিয়া আৰু সঞ্চয় কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে, আৰু সঞ্চয় কৰিবলৈ যাওঁতে যিখিনি ত্যাগ স্বীকাৰ কৰিব নালাগে। আপুনি বাকী থকা সময়খিনি সুন্দৰকৈ উপভোগ কৰক, খৰচ কৰক, তেতিয়াহে বাকী থকা সময়খিনিত আপুনি শান্তিৰে বাস কৰিব পাৰিব। কিন্তু এটা তাৎপৰ্যপূৰ্ণ কথা আছে, গুৰুত্বপূৰ্ণ কথা এটা আছে। আমি সদায় ভৱিষ্যতক লৈ সন্দিহান হৈ থাকোঁ। যেনে ধৰক আমাৰ স্বাস্থ্যৰ কথা আছে, বিশেষকৈ স্বাস্থ্যই প্ৰধান। আমাৰ বয়সৰ মানুহৰ স্বাস্থ্য অতি সহজে ভাঙি পৰে, আৰু স্বাস্থ্যৰ লগত জড়িত বহু ধৰণৰ সমস্যা আহি পৰে। তাৰ কাৰণে কিন্তু আপোনালোকৰ হাতত সঞ্চয় থাকিব লাগিব। তেনেহ'লে কেনেধৰণৰ সঞ্চয় থাকিব লাগিব? আমাৰ স্বাস্থ্যৰ কাৰণে যিখিনি সঞ্চয় বুলি কৈছোঁ, সেই সঞ্চয়টো টকা পইচা হিচাপত বেংকত থৈ দিয়াটোক মই বুজাব খোজা নাই। আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ এখন খুলি ল'ব পাৰে, মানে হেল্থ লগত জড়িত কিছুমান স্কিম আছে আজিকালি, বা আমাৰ চৰকাৰে দিয়া আয়ুষ্মান কাৰ্ডখনো আছে। এইবিলাক যদি কৰি লয় তেতিয়াহ'লে আপুনি নিশ্চিন্ত হৈ খৰচ কৰিব পাৰিব। আৰু এটা কথা আছে, আপুনি হেল্থটো যদি ঠিক কৰিব বিচাৰে তেনেহ'লে অলপ ফুৰা চকা কৰিব লাগিব, খোজ কাঢ়িব লাগিব, ব্যায়াম কৰিব লাগিব, জিমত যাব লাগিব। এতিয়াও যাব পাৰে, কিন্তু তাৰ কাৰণে খৰচ হ'ব। এইবিলাকৰ কাৰণে আকৌ খৰচ হ'ব, তেনেহ'লে আমি সেইবিলাক নকৰাকৈ থাকিম, সেইটোও নহয়। হেল্থৰ কাৰণে খৰচ কৰক, ভাল খাদ্যৰ কাৰণে খৰচ কৰক, নিজকে ফিট ৰাখিবৰ কাৰণে আমি যি ধৰণৰ খৰচ কৰিব লাগে, এক্সাৰচাইজৰ বস্তু, ব্যায়াম কৰা বস্তুবিলাকৰ লগতে আমি জিমলৈ যাব পাৰোঁ, তাতো খৰচ হ'ব। খোজকাঢ়োঁ, চাইকেল চলাওঁ, চাইকেল এখন কিনিব লাগিব। এনেধৰণৰ কিছুমান খৰচ কৰিব লাগিব। আৰু আমাৰ কেয়াৰ ল'বৰ কাৰণে যিখিনি আমাৰ বুঢ়া বয়সত এতিয়া আমাক কেয়াৰ লোৱাৰ কাৰণে মানুহ যদি লাগে, তাতো তেওঁ পইচা বিচাৰিব, সেয়াটো আমি দিব লাগিব। মানে কৃপণালি কৰিব নালাগে। এই বয়সত আমি কৃপণালি মুঠেই কৰিব নালাগে। যি আছে সকলো খৰচ কৰক, ধন সম্পত্তি চব খৰচ কৰি যাওক, কাৰণ আপুনি এতিয়া এইবিলাক ৰাখি একো লাভ নাই। পিছৰ প্ৰজন্মৰ কাৰণে কৰি যাব, সেইটো কোৱা নাই যে মাটি বাৰী চব সম্পত্তি বেচি খুন্দি একেবাৰে খাই বৈ শেষ কৰি যাওক, সেইটোও ক'ব খোজা নাই। অলপমান ত্যাগ স্বীকাৰ কৰাটো বন্ধ কৰক, যে আমি ইমান ত্যাগ স্বীকাৰ কৰিছোঁ সঞ্চয় কৰিবৰ কাৰণে, সেই ধৰণৰ ত্যাগ আমি এতিয়া স্বীকাৰ কৰাৰ দৰকাৰ নাই। আৰু জানেই আপোনালোকে ফুৰিবলৈ গ'লে বহুত টকা খৰচ হয়। বহুতে মোৰ বয়সৰ বহুতেই, ময়ো বিশেষকৈ ভাৰতৰ বাহিৰলৈ গৈ পোৱা নাই, যোৱাৰ ইচ্ছা এটা এতিয়াও আছে। খৰচ হ'ব বুলিয়ে নাযাওঁ। আপুনিও ভাবে চাগে খৰচ হ'ব বুলিয়েই অষ্ট্ৰেলিয়া, আমেৰিকা, কানাডা, ইমানবোৰ দেশ আছে, আমি ফুৰিবলৈ যোৱা নাই। কিন্তু এতিয়া যদি হাতত পইচা গোট খাই আছে, সেইখিনি বেংকৰ পৰা উলিয়াব নালাগে। বেংকত যদি আছে, আপুনি সেই পইচাৰে ফুৰিবলৈ যাওক। আৰু ভাৰতৰ ভিতৰতো ফুৰিব পাৰে, অসমৰ ভিতৰতো ফুৰিব পাৰে, কিন্তু ফুৰিবলৈ যাওঁতে যথেষ্ট খৰচ হয়, এইটো নিৰ্ঘাত সঁচা কথা। আৰু আৰামটোতো আৰামে হাৰাম কৰে বুলি আমি আগতে আৰাম নকৰিলোৱে, বহুত কষ্ট কৰিলোঁ। এতিয়া কিন্তু অলপ আৰামৰ দৰকাৰ। আৰাম কৰিবলৈ যাওঁতে আকৌ খৰচ। যেনে ধৰক আৰাম কৰাৰ কাৰণে আপুনি অলপ কমফৰ্টেবল আপোনাৰ চেয়াৰ, চোফা এইবিলাক লাগিব, এইবিলাক ল'ব পাৰিব। তাৰপিছত আপোনাৰ পিন্ধা উৰা, খোৱা বোৱা, সকলোতে কমফৰ্টনেছটো আপুনি এতিয়া বিচাৰিব লাগিব। কমফৰ্ট নহ'লে আপোনাৰ বাকী থকা দিনকেইটাত কিন্তু কষ্ট খাব। তাৰ কাৰণে চিকতা কৰিলে নহ'ব, খৰচ কৰিব লাগিব। আৰু 2 নম্বৰ কথা, ষ্ট্ৰেছ, যিটো মেণ্টেল ষ্ট্ৰেছ, এই ষ্ট্ৰেছটো কিন্তু আমাৰ বয়সত বহুত থাকে, মোৰে আছে। সেই ষ্ট্ৰেছটো কমাবৰ কাৰণে কি কৰিব লাগিব, বা এংজাইটি থাকে আমাৰ, এইবিলাকে শৰীৰটোক কিন্তু বহুত ধৰণে অপকাৰ কৰে। আমাৰ এই বয়সত যদি ষ্ট্ৰেছ বেছি থাকে, তেতিয়াহ'লে আমাৰ এই ডায়েবেটিছ, প্ৰেছাৰ এইবিলাক সমস্যাই দেখা দিব পাৰে। সেইকাৰণে মনত ষ্ট্ৰেছ ল'বলৈ দৰকাৰ নাই। বাকী থকা সময়খিনিত আপুনি সুন্দৰভাৱে পাৰ কৰিবলৈ চেষ্টা কৰক, ভাল লগা কামটো কৰক, কিতাপ পঢ়ক, ফুৰিবলৈ যাওক, গাৰ্ডেনিং কৰক। এনেধৰণৰ কামবিলাক কৰিলে কি হ'ব, আপোনাৰ মেণ্টেল ষ্ট্ৰেছটো বহুত কমি যাব। আৰু
আজিকালি ডেইলি হেপিনেছ প্ৰায় নাইকিয়াই হ'ল। নিউ জেনেৰেশ্যন যিটো আহিছে তেওঁলোকৰ লগত আপোনালোকে মনৰ ভাৱ আদান প্ৰদান কৰি যিটো সুখ অনুভৱ কৰিব বিচাৰে সেই সুখ আৰু আজিকালি পাবলৈ নাই। গতিকে এনেধৰণে মোৰ নিচিনা কেমেৰা এটা ৰেডি কৰি লৈ দুষাৰমান কথা কৈ থাকিলেও অলপমান মেণ্টেলি ছেটিছফেকশ্যন পোৱা যাব নেকি, মই সেইটো ভাবিছোঁ। এইবিলাক কৰিবলৈ যাওঁতে নিজৰ যিটো হবি আছিল, দক্ষতা বৃদ্ধি কৰাৰ মনোভাৱ, সেইবিলাক শেষ কৰিবলৈ কোৱা নাই, শেষ কৰিব নালাগেও। এইটো বয়সতো আপুনি নতুন কিবা এটা শিকিব পাৰে যদি ভাল লাগে, হবি আৰম্ভ কৰিব পাৰে, কোৰ্চ এটাও ল'ব পাৰে। মই এতিয়া ইউটিউব খুলিছোঁ, সেইটো এটা ধৰক মোৰ হবি হ'ব পাৰে। আৰু মই স্পেনিছ ভাষা শিকিছোঁ, অলা মানে স্পেনিছ ভাষাটো মই এতিয়া শিকা আৰম্ভ কৰিছোঁ 50 বছৰ পিছত, আৰু মোৰ স্পেনিছ চেনেল এটাও আছে। গতিকে স্পেনিছটো মই শিকিছোঁ, ইয়াৰ পিছত অলপ ট্ৰাই কৰিছোঁৱেই। ফ্ৰেঞ্চ আৰু আমাৰ এইটো জাপানীজ ভাষাটো মই অলপ ট্ৰাই কৰি আছোঁ, সেইটো মোৰ কৰি ভাল লাগে। গতিকে মই শিকিব খুজিছোঁ, আপোনালোকৰো তেনেকৈ বিচাৰিলে বহুত কিবা ভাল লগা বস্তু ওলাব। গাঁৱত থকাসকলেতো বাঁহ বেতৰ কাম কাজ কৰি ভাল পায়, সেইবিলাক কৰিব, পথাৰলৈ গৈ ভাল পায়, নাতি নাতিনীৰ লগত খেলি ভাল পায়, বিভিন্ন ধৰণৰ কাম আছে, সকাম নিকামো খাবগৈ যাব পাৰে। আৰু মনটো মানে এক্টিভ আৰু সুঠাম ৰাখিবৰ কাৰণে, শৰীৰটো সুঠাম ৰাখিবৰ কাৰণে অলপ কি কৰিব লাগিব, এংগেজ হৈ থাকিব লাগিব। একেবাৰে অলস জীৱন এটা পাৰ কৰিলে নহ'ব। অলস জীৱনে মগজুটো খালী কৰি ৰাখিব আৰু এমটি কি কয় এইটো, মগজুটো ডেভিলছ ৱৰ্কশ্বপ এনেকৈ কয় নহয়, বেলেগ বেলেগ চিন্তাবিলাক আহিব। সেইকাৰণে নিজৰ পেশ্যন যিটো আছে, হবি আছে, এইবিলাক ধৰি ৰাখিব লাগিব। আপোনালোকে বিচাৰি উলিয়াব নিজৰে কৰি ভাল লগা কাম কি আছে। একো নথকা নাথাকে, আপুনি কৰিব পৰা কাম বহুত আছে, মানে কৰি ভাল পোৱা কাম। কৰিব লাগে বুলি কৰিলে নহ'ব, কৰি ভাল পোৱা কাম সেইখিনি আছে। বন্ধুবৰ্গও আছে, এই বন্ধুবৰ্গক লগ কৰক, তেওঁলোকৰ লগত দুষাৰ কথা পাতক, গাৰ্ডেনত যাওক, এনেধৰণৰ কথা কিছুমানে আপোনাৰ জীৱনটো কিন্তু সুন্দৰ কৰি তুলিব। ফটোগ্ৰাফীও এটা ভাল হবি হয়। কোনোবাই ফটোগ্ৰাফী কৰিছিলে, মই এতিয়া ভিডিঅ' কৰি ভাল পাওঁ। মই নিজকে ভিডিঅ' কৰি ইমান ভাল নাপাওঁ, কিন্তু এতিয়া মই ভিডিঅ' কৰিবলৈ শিকিছোঁ। তাৰপিছত এইটো মাইক লৈ আছোঁ, এই মাইকটোত মই কথা কৈ আকৌ ভিডিঅ' এডিটিং কৰা, এইবিলাকো মই নিজেই কৰোঁ। আৰু আচৰিত কথা নহয় যদিও মই কৈছোঁ যে A to Z মই অকলে কৰোঁ। এতিয়া মই কেমেৰাটো ৰেডি কৰি লৈছোঁ, লাইট এটা জ্বলাই লৈছোঁ, ইয়াত কথা কৈছোঁ, এইখিনি মই ভিডিঅ' এডিটিং কৰিম। কম্পিউটাৰটো ভিডিঅ' এডিটিঙৰ কাৰণে উপযুক্ত নাছিল, তাতো মই এই i7 প্ৰচেছৰ নিজে লগাইছোঁ। এইবিলাক অলপ নিজৰ কথা কৈছোঁ আৰু এতিয়া মই সেইখিনি জানো কাৰণে মই সেইখিনি কৰি ল'ব পাৰিছোঁ। তাৰপিছত আৰ্টৰ হবি এটা আছিল, কিন্তু আৰ্টটো কৰাটো অলপ অসুবিধা হৈ গৈছে এতিয়া মোৰ কাৰণে, সেইকাৰণে মই সেইটো এৰি দিছোঁ। জোৰ জবৰদস্তি মই এতিয়া আৰ্ট কৰিবলৈ নাযাওঁ। কাৰোবাৰ হয়তো আপোনালোকৰ আৰ্ট কৰা মনোভাৱ আছে, কৰিব পাৰে। তেনেকৈ গাৰ্ডেনিংটোতো ক'লোৱেই, ফটোগ্ৰাফী ক'লোঁ, ট্ৰেভেল কৰিব পাৰে, য'তে ভাল লাগে আৰু তাতে আপোনালোকে খৰচ কৰক। মূল কথাটো হ'ল মই খৰচ কৰাৰ কথাটো কৈছোঁ। এইবিলাক কৰিবলৈ যাওঁতে খৰচ হয়, আৰু খৰচ নকৰোঁ বুলি ক'লে এইবিলাক কাম কৰিব নোৱাৰে, ফুলফিলমেণ্ট কেতিয়াও নাহে। এনেই কথাতে কোৱা হয় 50 বছৰৰ পিছত এটা নতুন চেপ্টাৰ আৰম্ভ হয় লাইফটোৰ, আৰু 40 বছৰ পিছত জীৱনটো আৰম্ভ হয় বুলি কয়। গতিকে আমি যি দক্ষতা আহৰণ কৰিলোঁ, যি জ্ঞান আহৰণ কৰিলোঁ, যি সঞ্চয় কৰিলোঁ, সকলোবিলাক এতিয়া উপযুক্ত সময় হৈছে ব্যৱহাৰ কৰাৰ। এইবিলাক ৰাখি লাভ নাই। আপুনি কৰা কামবিলাক, দক্ষতাবিলাক, স্কিল, এইবিলাক এতিয়া আনৰ আগত দেখুৱাই দিব লাগে। কৰিব পৰা কামখিনি কৰিব লাগে। লিখাৰ এটা অভ্যাস আছে যদি, গল্প, কবিতা, প্ৰবন্ধ যি মন যায় লিখক। পটেঞ্চিয়েল যিখিনি আছিলে সেইখিনি সম্পূৰ্ণ গ্ৰ'থ হৈ গ'ল। আমি অকল গছপুলি এটা ৰুয়ে থাকিম, মানে খেতি কৰিয়ে থাকিম, কিন্তু তাৰ ফলটো আমি ভোগ কৰিবলৈ নাপাওঁ বা নকৰোঁ, সেইটো কথা হ'ব নোৱাৰে। খেতি কৰিলে তাৰ ধান খাবই লাগিব। আমি লাইফটোত ইমান কষ্ট কৰিলোঁ, উপাৰ্জন কৰিলোঁ, এইবিলাক যদি ভোগ নকৰোঁ, তেতিয়াহ'লে আমি সেই গছপুলিটো ৰোৱাৰ কোনো সাৰ্থকতা নাথাকে। মানে আমি যিখিনি দক্ষতা অৰ্জন কৰিলোঁ সেইবিলাকৰ পৰা একো লাভ নহ'ব, এইখিনি পিছৰ প্ৰজন্মই খাব। মই গছপুলি ৰুম, আনে গুটি খাব, এনেকুৱা ধৰণৰ হয়। নিজে গছপুলি ৰুইছে, নিজে তাৰ ফল খাওক, লাইফটো সুন্দৰ হ'ব। জীৱনটো নিজে ভবাৰ ধৰণে এতিয়াও পাৰ কৰিবৰ কাৰণে আপোনাৰ হাতত যথেষ্ট সময় আছে। এতিয়া বিশেষকৈ স্বাধীনতা বহুত। আগতে ইটো নকৰিবি, সিটো নকৰিবি, এটা বয়সত আমাক কৈছিল, কিন্তু এতিয়াতো ইটো নকৰিবি, সিটো নকৰিবি বুলি ক'বলৈ কোনো নাই। পত্নীয়ে অলপ ইফাল সিফাল কথা কিছুমানত হকা বধা কৰে, তেওঁ ভাল ভাবিয়ে কৰে, কিন্তু যথেষ্ট আপুনি স্বাধীনতা পায়। আমি বহুত স্বাধীনতা পাওঁ। সেইকাৰণে এই স্বাধীনতা পোৱা সময়খিনি উদযাপন কৰিবলৈ শিকক। স্কিল সেইখিনি আপোনালোকে আনৰ আগত বিলাই দিয়ক, জীৱনটো সুন্দৰ হ'ব।
জীৱনটো বাকী থকা সময়খিনি আমি সুন্দৰকৈ উদযাপন কৰিবলৈ সমৰ্থ হ'ম। আজি বেছি নকওঁ, ইয়াকে কৈ মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিব লৈছোঁ। সদায় কোৱাৰ ধৰণে যদি ভাল পালে লাইক এটা মাৰি দিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।